নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ সমস্যা সম্পৰ্কে আলোচনা কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমাৰ প্ৰত্যেকৰ জীৱনত কেতিয়াবা এনেকুৱা কিছুমান সময় আহে যি সময়ত আমাৰ কোনো এটা কাৰ্য ভালকৈ সম্পন্ন নহয়। যিকোনো কাম কৰিব ল'লে আমাৰ এটাৰ পিছত এটা বাধা বিঘিনি সমস্যা আহিয়ে থাকে। সকলোৱে নিজৰ জীৱনত এনেকুৱা এটা টাইম এদিন নহয় এদিন সন্মুখীন হয়েই। অৰ্থাৎ আমাৰ জীৱনত কেতিয়াবা বেয়া গ্ৰহৰ দশা চলে। সেই সময়ছোৱাত আমাৰ কি হয়, আমাৰ কামবিলাক ভালকৈ সম্পন্ন নহয়, এটাৰ পিছত এটা বাধা আহি থাকে। যিটো কাম এদিনত হ'ব লাগে সেইটো কাম আপুনি 4 দিনত গৈও সম্পন্ন কৰিব নোৱাৰে। যিকোনো কামতে আপোনাৰ বাধা বিঘিনি সমস্যা লগ্নেৰে হয়। এটা সমস্যা শেষ হয় আৰু এটা ষ্টাৰ্ট হয়। এনে সময়ছোৱাত প্ৰত্যেকজন ব্যক্তি অলপ হ'লেও হতাশ হৈ পৰে, ডিপ্ৰেশ্যনত পৰি যায় যে কিয় মোৰ কামবিলাক সম্পন্ন হোৱা নাই, কিয় মোৰ কামত এটাৰ পিছত এটা বাধা আহিবলৈ লৈছে। বন্ধুসকল, এই ধৰণৰ সমস্যা প্ৰত্যেকে নিজৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা ফেচ কৰিছে। কাৰণ সকলোৰে দিন সমানে নাযায়। কোনোবা এটা সময়ত প্ৰত্যেকৰে বেয়া দিন আহি পৰে বা কোনো বেয়া গ্ৰহৰ দশাৰ মাজেদি আমি পাৰ হ'ব লগাত পৰে। সেই সময়ছোৱাত আমাৰ এই ধৰণৰ সমস্যা বেছিকৈ হয়। বন্ধুসকল, এই সমস্যাত আমি কি উপায় কৰা উচিত? কি উপায় কৰিলে আমি আমাৰ জীৱনত এটাৰ পিছত এটা যি বাধা বিঘিনি আহি আছে, সমস্যা আহি আছে, তাৰ পৰা উদ্ধাৰ লাভ কৰিব পাৰোঁ, সেই সম্পৰ্কে মই আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথম কথা হ'ল এই উপায়টো আপোনালোকে সহজে কৰিব পাৰিব আৰু এই উপায়টো কৰাত কোনো ধৰণৰ অনুমতি ল'বলগীয়াও নহয়। এইটো এটা সম্পূৰ্ণ সহজ প্ৰক্ৰিয়া, আপোনালোক সকলোৱে কৰিব পাৰিব। বন্ধুসকল, এই প্ৰক্ৰিয়াটো আমি ষ্টাৰ্ট কৰিব লাগিব কোনোবা এটা মঙলবাৰৰ পৰা। আৰু যিটো মঙলবাৰে আমি এই প্ৰক্ৰিয়াটো বা প্ৰয়োগটো ষ্টাৰ্ট কৰিম, অনুগ্ৰহ কৰি সেইদিনা আপোনালোকে নিৰামিষ খাব। মাছ মাংস বা কোনো ধৰণৰ আমিষ খাদ্য আপোনালোকে গ্ৰহণ নকৰিব। বন্ধুসকল, আৰু এই প্ৰক্ৰিয়াটোকে আপোনালোকে কণ্টিনিউ কৰি যাব। কণ্টিনিউ ডেইলি এই প্ৰক্ৰিয়াটো ফ'ল' কৰিবলৈ লওক। ৰাতিপুৱা আপোনালোকে ভালকৈ গা পা ধুব। গা পা ধুই যিজন ঈশ্বৰকে আপুনি পূজা কৰে, ভগৱান বিষ্ণু হওক, শিৱ হওক, মা দুৰ্গা হওক, যাকে আপুনি পূজা নকৰক কিয়, তেওঁৰ সন্মুখত গৈ মই এটা স্ক্ৰীণত মন্ত্ৰ দিছোঁ, এই মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰিব। আৰু এই মন্ত্ৰটো আপোনালোকে জপ কৰোঁতে মনে মনেও কৰিব পাৰে বা উচ্চাৰণ কৰি কৰিব পাৰে। বা আপোনালোকে যদি পূজা স্থানত বহি কৰিবলৈ অসুবিধা হয় তেন্তে আপোনালোকে অকলশৰীয়াকৈ কোনো নিৰ্জন স্থানত বহিও বা অকলশৰে বহিও আপোনালোকে মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰে। কিন্তু এই মন্ত্ৰটো প্ৰয়োগ কৰাৰ এটা চৰ্ত হ'ল যে আপুনি পূব দিশৰ পিনে মুখ কৰি এই মন্ত্ৰটো প্ৰয়োগ কৰিব লাগিব। আৰু এই মন্ত্ৰটো প্ৰয়োগ কৰাৰ সময় হৈছে ৰাতিপুৱা সময়। ৰাতিপুৱা 6টাৰ পৰা 9টা বজাৰ ভিতৰত আপোনালোকে এই প্ৰয়োগটো কৰিব লাগিব। বন্ধুসকল, মই মন্ত্ৰটো আপোনালোকক স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম সৰ্ববাধা হৰায় ভৌমায় নমঃ। একেবাৰে এটা সৰু মন্ত্ৰ। আপোনালোকে মঙলবাৰৰ পৰা এই মন্ত্ৰটো প্ৰয়োগ ষ্টাৰ্ট কৰিব। কণ্টিনিউ আপোনালোকে 90 দিন ইয়াক প্ৰয়োগ কৰিব, প্ৰত্যেক দিনে 21 বাৰকৈ। যদি মহিলাসকলৰ মাহেকীয়াৰ সময়ত প্ৰয়োগটো কৰিবলৈ অসুবিধা হয় তেন্তে আপোনালোকে সেইকেইদিন বাদ দিব, তাৰপিছত আকৌ কণ্টিনিউ কৰিবলৈ ল'ব। বন্ধুসকল, এই প্ৰয়োগটো এটা অত্যন্ত চমৎকাৰী প্ৰয়োগ। মই মোৰ বহুতো ক্লাইণ্টক এই মন্ত্ৰটো প্ৰয়োগ কৰিবলৈ দিছিলোঁ, তেওঁলোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিছে। তেওঁলোকৰ ফিডবেক লৈ আপোনালোকক মই এই মন্ত্ৰটো প্ৰয়োগ কৰিবলৈ দিছোঁ। প্ৰত্যেক দিনে আপোনালোকে গা পা ধুই যিজন দেৱতাকে আপুনি পূজা কৰে তেওঁৰ সন্মুখত বহি এই মন্ত্ৰটো 21 বাৰ মনে মনে জপ কৰিব বা উচ্চাৰণ কৰি জপ কৰিব। বন্ধুসকল, মন্ত্ৰটো হৈছে ওম সৰ্ববাধা হৰায় ভৌমায় নমঃ। বন্ধুসকল, তাৰোপৰি আপোনালোকে যদি আপোনাৰ জীৱনত এটাৰ পিছত এটা সমস্যা আহি থাকে তেন্তে আপোনালোকে হনুমান দেৱতাৰ শৰণ ল'ব লাগে। তেওঁৰ শৰণাপন্ন হ'লে আপোনাৰ জীৱনত বাধা বিঘিনি সংকট সমস্যা সকলো দূৰ হয়। তাৰ কাৰণে আমি কি কৰিব লাগে, প্ৰত্যেক দিনাই ৰাতিপুৱা এবাৰ, সন্ধিয়া এবাৰ হনুমান চালিচা পাঠ কৰিব লাগে। তাৰ লগতে এই সংকটৰ সময়ত যাতে আপোনাক ইউনিভাৰ্ছে সহায় কৰে তাৰ কাৰণে আপোনালোকে এটা অত্যন্ত শক্তিশালী এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, সেইটো এঞ্জেল নাম্বাৰ হৈছে 8888। প্ৰত্যেক দিনাই এঞ্জেল নাম্বাৰটো আপোনালোকে গ্ৰীণ পেন এটা লৈ নিজৰ বাওঁ হাতত লিখিব, মনে মনে যিমান পাৰে জপ কৰিব। পানী খোৱা বটলৰ ওপৰত লিখি ল'ব আৰু সেই বটলৰ দ্বাৰা পানী খাব। এইদৰে আপোনালোকে এইটো এঞ্জেল নাম্বাৰ প্ৰয়োগ কৰিব। চাব আপোনালোকৰ যিবিলাক বাধা বিঘিনি সমস্যা আছে সেই সমস্যা লাহে লাহে আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। যেনেকুৱাই আপোনাৰ বেয়া দশা নচলক কিয়,
সেই বেয়া গ্ৰহৰ প্ৰতিকূল প্ৰভাৱৰ পৰা আপোনাৰ লাহে লাহে মুক্তি লাভ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই বাধা মুক্তিৰ প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।